Hello, আপোনালোক সকলোকে জ্ঞান গুৰুকুললৈ স্বাগতম জনাইছো। Before going to start speculative demand of money, আমি বণ্ডৰ বিষয়ে অলপ পঢ়ি ল'ব লাগিব। গতিকে আজিৰ ক্লাছত আমি বণ্ড কি হয়, বণ্ডে কেনেদৰে কাম কৰে সেই বিষয়ে ডিটেইলছত কিছু পঢ়ি ল'ম। গতিকে একচুয়ালি বণ্ড বুলি ক'লে আমি কি বুজো? Bond is nothing but a financial instrument. Okay, financial instrument or security which is used to raise money, okay, by both by a financial instrument যেটো গভর্নমেন্টে ইউজ কৰিব পাৰে বা কর্পোরেশন বা কর্পোরেট এন্টিটি বিলাকেও ইউজ কৰিব পাৰে। কিহৰ কাৰণে ইউজ কৰে এতিয়া? যে টু ৰেইজ ফান্ড। এতিয়া ফান্ড কেনেকৈ ৰেইজ কৰিব? একদম সিম্পল ভাষাত ক'বলৈ গ'লে যে সাপোজ এ নামৰ কোম্পানীটোক মাৰ্কেটৰ পৰা 1000 रुपी ৰেইজ কৰিব লাগে। তো মাৰ্কেটৰ পৰা বা মানুহৰ পৰা 1000 টকা এটা বিচাৰিছে, তেও এটা মানে কাম এটা তেওঁলোকৰ ফাৰ্মখনৰ কাম আৰম্ভ কৰিবৰ কাৰণে 1000 টকা এটা তেওঁক লাগে। তেও কি কৰিব? সিম্পলি এনেকুৱা যে এটা বণ্ড এটা ইস্যু কৰিব। ঠিক আছে, বণ্ড ইজ নাথিং বাট এ পিস অফ পেপাৰ। তো এই পিস অফ পেপাৰত কি লিখা থাকিব? তাত কেইবাটাও কথা লিখিব যে বণ্ডৰ দাম কিমান। ঠিক আছে, দাম বা ইংৰাজীত আমি কম হেতু ফেস ভ্যালু। ওকে, যে বণ্ডৰ দাম কিমান। ঠিক আছে, তাৰ পিছত এই বণ্ডটো যদি কোনোবাই কিনে আমাৰ পৰা, সিহঁতে ইয়ারলি বা এটা টাইমৰ মূৰে মূৰে কিমান ইন্টারেস্ট রেট পাব। ইন্টারেস্ট রেট যেটোক আমি কওঁ কুপন রেট বুলি। কুপন রেট। ওকে, পিছলৈ যেতিয়া আমি পঢ়িম আমি বণ্ডত যেটো ইন্টারেস্ট পোৱা হয় হেতুক আমি কুপন রেট বুলি পঢ়িম। ঠিক আছে, গতিকে সাপোজ এই কোম্পানীটোৱে পাব্লিকৰ পৰা যদি 1000 টকা এটা তেওঁলোকে বিচাৰিলে, উঠাব বিচাৰিলে, তেওঁলোকে বণ্ড এটা মাৰ্কেটত ইস্যু কৰিলে, বণ্ডটোৰ দাম হল বা ফেস ভ্যালু হল 1000 টকা। ওকে, আৰু বণ্ডটোৱে সাপোজ পাৰ ইয়াৰ 5% কি দিয়ে? কুপন ৰেট দিয়ে। ওকে, আৰু কিমান বছৰৰ কাৰণে? ইট ইজ সে ফৰ 2 ইয়াৰ্স। হল, তাৰ মানে কি হ'ব যে ধৰি ললো বি নামৰ মানুহ এজনে এই বণ্ডটো এৰ পৰা কিনিলে। বিয়ে এৰ পৰা বণ্ডটো কিনিলে, তেতিয়া কি কৰিব লাগিব? এ বিক এই বণ্ডটো দিলে। ওকে, এই বণ্ডটো এ বিক দিলে, তাৰ বিনিময়ত বিয়ে কি কৰিলে? বিয়ে এক দিলে 1000 টকা। বিয়ে এইটো এক দিলে, তাৰ মানে বিয়ে বণ্ডটো কিনি যে ললে, কিনাৰ বিনিময়ত 1000 টকা দিলে। এতিয়া কি হ'ব? চাওক, দুটা কথা কি আছে বণ্ডটোৰ। এই যে 2 ইয়াৰ্স বুলি ক'লো মই, 2 ইয়াৰ্সটো হল ম্যাচুৰিটি পিৰিয়ড। ওকে, মানে বণ্ডটোৰ জীৱনকাল 2 বছৰ হল। 2 বছৰ পিছত খুতে মূলে গোটেইখিনি টকা এ বিক ঘূৰাই দিব। হল, আনহাতে কুপন ৰেট কি আছে? 5%। তাৰ মানে 1000ৰ 5% কিমান হ'ব? 1000 টকাৰ যদি মই 5% উলিয়াও, এইটো কিমান হ'ব? 1000ত 10% হোৱাৰ লগে হল আমাৰ 100 টকা। ঠিক আছে, তাৰ মানে 5% হোৱাৰ লগে আমাৰ কিমান হ'ব? 50 rupees। ক্লিয়াৰ? গতিকে প্ৰথম বছৰৰ শেষত এ বি কি দিব? 50। এইটো ফাৰ্স্ট ইয়াৰ। সেকেন্ড ইয়াৰত কি হ'ব? আনাদাৰ 50 rupees প্লাস যেটো মূল এমাউন্ট আছিল 1000 টকাটো। ওকে, দ্য প্ৰিন্সিপাল এমাউন্ট, এইটো কোৱা হ'ব প্ৰিন্সিপাল এমাউন্ট। এই খুতে মূলে এই পইচাটো ঘূৰাই দিব। তেতিয়া টোটেল বিয়ে কিমান টকা পালে? প্ৰথম বছৰত পালে 50 টকা, আৰু দ্বিতীয় বছৰত কিমান পালে? 50 প্লাস 1000 যেটো প্ৰিন্সিপাল এমাউন্ট হেতু, তাৰ মানে 1100 টকা টোটেল পালে। সো বিয়ে যে এৰ পৰা বণ্ড এটা কিনি ললে 2 বছৰৰ বাবে 1000 টকাত, তাত 2 বছৰ পিছত বিয়ে টোটেল কিমান টকা লাভ কৰিলে? 1100 টকা। তো বিৰ লাভ কিমান হল? -1100 টকা। ক্লিয়াৰ?
এনেকৈ বণ্ড এটা কিনাৰ ফলত মানুহজনৰ কিমান লাভ হ'ল 100 টকা এটা লাভ হ'ল এইটো কেছত সো আমি যদি আগৰ লগত মিলাই চাবলৈ যাওঁ বণ্ডটো বেলেগ একো নহয় লোন এটাৰ দৰে কথা বেংকে যিদৰে লোন দিয়ে লোনত ইন্টাৰেষ্ট দিয়া হয় ইন্টাৰেষ্টটো বেংকটোৰ কাৰণে এটা ইনকাম ঠিক আছে তেনেদৰে যেতিয়া কোম্পানী এটাই বা গভৰ্ণমেণ্টে মাৰ্কেটৰ পৰা লোন ৰেইজ কৰিব খোজে বা টকা বিচাৰে তেওঁলোকে তেতিয়া তেওঁলোকে এনেদৰে বণ্ড ইস্যু কৰে সেই একোটা বণ্ডত লিখা থাকিব যে তাৰ ফেচ ভেলু কিমান ওকে তাৰ কুপন ৰেট কিমান ঠিক আছে যেটো ৰেট অফ ইন্টাৰেষ্ট পাব এণ্ড মেচুৰিটি পিৰিয়ড ঠিক আছে এই তিনিটাৰ বেচিছত তেওঁলোকে বণ্ড মাৰ্কেটত ইস্যু কৰিব আৰু যেতিয়া মানুহে হেতু কিনিব তাৰ পৰা মানুহৰ ইটস এ কাইন্ড অফ ইনভেষ্টমেন্ট যেটো মেচুৰিটিৰ পিছত তেওঁলোকে খুটে মূলে যেতিয়া পইচাটো বেছিকৈ পাব হেতু তেওঁলোকৰ এটা প্ৰফিট হ'ব ক্লিয়াৰ গতিকে এটো বেসিক